অখিল দা যে আপোনাক ইমান ডাঙৰ এটা চেলেঞ্জ কৰিছে আপুনি যদি ঢোল বজাই বিহু নাচিব জানে তেতিয়াহে আপুনি অসমীয়া আৰু যদি ঢোল বজাই নাচিব নাজানে তেতিয়াহ'লে আপুনি অনা অসমীয়া বাত তো সহি পিছে আপুনি নাচিব জানে নে নাই মই নাজানো নাজানে মইতো নাজানো দে সঁচাকে নাজানে নে মামা এই আপুনি যেনেকে জানে তেনেকে নাচকচোন এবাৰ अभी मजा आएगा ना भिड़ो অ' মামা এইটো আপোনাৰ বিহু নাচ হোৱা নাই নহয় এইটো কি ডান্স মাৰিলে আপুনি মই নাজানো এইটো ভাল হোৱা নাই এই বেলেগ এটা মাৰক কি হল এই কি হ'বই মামা আপুনি দেখোন বিহু নাচিবই নাজানে প্ৰথমতে এটা নাচিব দিলোঁ মাৰিলে ডিস্কো ডান্স আৰু এতিয়া নাচিব দিলোঁ মাৰি দিলে আকৌ সত্ৰীয়া নৃত্য মাৰি ঠেং ভাঙি দিম অ' অখিল দা এই আপুনি বোলে পাগল হয়নে কি হৈছে আপোনাৰ এই অখিল দা এই মই কোৱা নাই নহয় এই বদৰুদ্দিন আজমল ককাইহে কৈ আছে যি চকুত যে চশমা লগাই সেই হিচাপে পৃথিৱীক দেখে এতিয়া সি গৈ ট্ৰাম্পৰ লগে বহি যাব লাগে বহুত মানুহে তাৰিফ কৰিব তাক আমাৰ একো ক'ব লগা নাই পাগলৰ চব পাগলৰ কথা আমি যদি জবাব দিওঁ পাগলে কি গায় না আৰু ছাগলে কি খায় না পিছে অখিল দা এই বদৰুদ্দিন আজমল ককাই কৈছে পাগলে নকয় কি ছাগলে নাখায় কি এতিয়া আপুনি বদৰুদ্দিন আজমল ককাক কি বুলি ক'ব মুখ্যমন্ত্ৰীক আমি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাক আমি হিন্দু মুছলমানৰ ঠিকাটো দি দিম ये गड़बड़ है बाबा অ' অখিল দা এই বদৰুদ্দিন আজমল ককাই কোৱা কথাটো সঁচা নে মিছাও মানে আপোনাক কৈছে কি মগজু গণ্ডগোল টকা আপোনাৰ সমান ঠাট্টাছ আপোনাৰ সমান ফাল্টু আপোনাৰ সমান দুই নম্বৰী আপোনাৰ সমান এই বদৰুদ্দিন আজমল ককাই কোৱাৰ কাৰণে সুধিছিলোঁ কিবা অ' মামাহে কি হল এই জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব বুলি গম পাই গুৱাহাটীৰ মাজমজিয়াৰ পকা ৰাস্তাবিলাকত যে গাঁত খান্দি খান্দি আম কঁঠালৰ পুলি লগাইছিল এতিয়া সেই আম কঁঠালৰ পুলিকেইটাত ডাঙৰ ডাঙৰ আম কঁঠাল লাগি আছে অ' মামা চাওক আকৌ अरे देवा ये गड़बड़ है बाबा দেখিলে মামা ইমান ডাঙৰ ডাঙৰ আম কঁঠাল লাগি আছে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিলে বেলেগ বস্তু খোৱাৰ কোনো প্ৰয়োজন নাই আম কঁঠালেই পেট ভৰি যাব মামা আপুনি হাঁহিছে এটা কথা নহয় মামা পকা ৰাস্তাবিলাকৰ মাজত যে গাঁত খান্দি খান্দি আম কঁঠালৰ পুলি লগাইছিলে সেই গাঁত কেইটা মাটি সলনি ইটা চিমেণ্টে প্লাষ্টাৰ কৰি দিয়া হ'লে চাগে আৰু ডাঙৰ ডাঙৰ আম কঁঠাল লাগিলে হয় এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি পীযুষ দা কওকচোন মুছলমান মানে কিনো মামা আপোনাক সোধা নাই নহয় এই পীযুষ দাকে সুধিছো পীযুষ দা কওকচোন কি হয় মুছলমান মানে কি 10টা 20টা সন্তান জন্ম দিয়া এটা ফেক্টৰী ফেক্টৰী মামা এই পীযুষ দাই কৈ আছে মুছলমান মানুহবিলাক হেনো 10টা 15টা ল'ৰা ছোৱালী জন্ম দিব পৰা এটা ফেক্টৰী আপোনাৰ মতে কিনো ইছলাম ভাল ধৰ্ম আৰু মই বহুত ডিপলি ষ্টাডি কৰা আছে ইছলাম ধৰ্ম পিছে মামা আপুনিও বোলে নামাজ পঢ়ে হেনো মই কোৱা নাই নহয় অখিল দাই কৈ আছে মই হিমন্তক চেলেঞ্জ কৰিছো তুমিতো মাজে মাজে নামাজ পঢ়িবলৈ যোৱাই তুমিতো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছো কিন্তু মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়াহ'লে তেওঁ কম অসমীয়া নহ'লে তেওঁ 2 নম্বৰী অসমীয়া দেখিলে মামা পিছে অখিল দা যে আপোনাক ইমান ডাঙৰ এটা চেলেঞ্জ কৰিছে আপুনি যদি ঢোল বজাই বিহু নাচিব জানে তেতিয়াহে আপুনি অসমীয়া আৰু যদি ঢোল বজাই নাচিব নাজানে তেতিয়াহ'লে আপুনি অনা অসমীয়া বাত তো সহি পিছে আপুনি নাচিব জানে নে নাই মই নাজানো নাজানে মইতো নাজানো দে সঁচাকে নাজানে নে মামা আপুনি যেনেকে জানে তেনেকেই নাচকচোন এবাৰ তেতিয়াহে গম পাম আপুনি অসমীয়া নে অনা অসমীয়া अभी मजा आएगा ना भिड़ो
মাতাৰি পাই অ' মামা এইটো আপোনাৰ বিহু নাচ হোৱা নাই নহয়, এইটো কি ডান্স মাৰিলে আপুনি? তো মই নাজানো। এইটো ভাল হোৱা নাই, এই বেলেগ এটা মাৰক। কি হলো এই কি হ'বই মামা, আপুনি দেখোন বিহু নাচিবই নাজানে। প্ৰথমতে এটা নাচিব দিলোঁ, মাৰিলে ডিস্কো ডান্স, আৰু এতিয়া নাচিব দিলোঁ, মাৰি দিলে আকৌ সত্ৰীয়া নৃত্য। মাৰি ঠেং ভাঙি দিম